হয়, আগতেও আপুনি বৃক্ষৰোপণ কৰিছে আৰু শুনি পোৱা মতে আপুনি লখিমপুৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে বৃক্ষৰোপণৰ বিষয়ে আপোনাৰ নিউজো প্ৰকাশ পাইছে। লখিমপুৰ বা বিশ্বনাথ বুলিয়েই নহয়, অল নৰ্থ ইষ্টতে প্ৰায় এইখিনি জেগাত গৈছোঁ বাৰু। যিমান হয় পাৰে ৰোৱাৰ ব্যৱস্থা কৰিছোঁ, ডাঙৰ ডাঙৰ ওখ ওখ গছ সংৰক্ষণো কৰিছোঁ আৰু ল'ৰা ছোৱালীকো এনেধৰণেই মানে বিনামূলীয়াকৈ শিক্ষাদান কৰি পঢ়াই আহিছোঁ। সেইমতে ল'ৰা ছোৱালী নিশ্চয় ভাল ৰিজাল্ট পাইছোঁ বাৰু। তেনেকুৱা সেইটো একচুৱেলি মোৰ হবি হয়, বেলেগ একো লক্ষ্য উদ্দেশ্য বুলি তেনেকুৱা এক্সট্ৰা অৰ্গেনাইজেশ্যন নহয় বাৰু। সেইটো মোৰ কমপ্লিটলি এটা হবি। মই দিনক দিনে ডেইলি গছ ৰুওঁ। এনেই আপুনি কিমান মান লগালে এতিয়াতো অনুমানিক? আজিতো বহুত বছৰৰ পৰা কৰি আছোঁ। হয় হয়, ডাটাকেইটা কিমান বছৰৰ পৰা কৰি আছে আপুনি? এনেই ক'বলৈ গ'লেতো উইথাউট ডাটা মইতো ক্লাছ 6-7ৰ পৰা এইটো কাম কৰোঁ। কাৰণ ক'বলৈ গ'লে মই যিখন স্কুলত পঢ়িছিলোঁ হয়, তাততো 4জোপামান গছ আছে, সেইটো মোৰ ৰোৱা গছেই হয়, আজিও আছে। তেতিয়া কিন্তু ৰেগুলাৰলি কৰা নাই, কিন্তু এতিয়াতো মই ৰেগুলাৰলি কৰি আছোঁ, মানে দিনক দিন ডেইলি বেচিছত কৰি আছোঁ মানে। হয়, আৰু আমাৰ শুনি পোৱা মতে হয় আপুনি JJM হওক বা মোনাবাৰী ঠাইত JJM আপুনি প্ৰায় ষ্টুডেণ্টৰ ক্ষেত্ৰতে হওক প্ৰায় ঠাইতে আপুনি বৃক্ষৰোপণেই কৰি আছে। মই জল জীৱন স্কিমৰ ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টবিলাকত যাওঁ, গৈ হয় মেলি তাত জলমিত্ৰসকলক মানে দুই এটা টেকনিকেল ছেফটি কিবাকিবি এনেকুৱা কথাবিলাক বুজাই দিওঁ, যাতে ভালদৰে ৰাইজক বিশুদ্ধ খোৱা পানী যাতে দিব পাৰে। তাত বিভিন্ন ধৰণৰ টেকনিকেল ইছ্যুছ আহিব পাৰে, ছেফটিৰ কথা আহিব পাৰে। যোৱাবাৰতো মই গোগামুখত দেখিছোঁ মানুহজনে মানে ক'ৰবাত কাম কৰে, মানুহজনী আহি মেলি মানে ট্ৰেন্সফৰ্মাৰটোক চাফা কৰিব ধৰিছিলে। মানে হয় এইটো কিমান ডাঙৰ, মানে মেচিনকেইটা চাফ চিকুণ কৰিব লাগে বুলি ক'লে, সেই মানে গৈ মেলি ট্ৰেন্সফৰ্মাৰটো চাফা কৰিব। মই এইফালে গৈ আছিলোঁ, তেতিয়া দেখা পালোঁ। তেওঁ গমেই নাপায় যে ট্ৰেন্সফৰ্মাৰটো কি বস্তু। মই যদি তাক লগ নোপোৱা হ'লে কিমান ডাঙৰ এটা বিপদ আহিলেহেঁতেন। কথাটো তেনেকুৱা। সেইকাৰণে মই ভাল লাগে কথাটো এইবোৰ কৰি মেলি ভাল লাগে আৰু মানে, আৰু যথেষ্ট মানে তেওঁলোকেও অলপ হেল্প পাইছে। আৰু মইতো জলমিত্ৰৰ কাষ্টমাৰ কেয়াৰ হয় ক'ব লাগিলে, কিবা এটা টেকনিকেল প্ৰব্লেম হ'লে তেওঁলোকে মোক ফোন কৰে। মই নিজেও কৈছোঁ ফোন কৰিবলৈ, আৰু দুই এটা যিখিনি মই জানো মই হেল্প কৰোঁ এইখিনি ক্ষেত্ৰত। হয়, আপোনাৰ মেইন বৃক্ষৰোপণ বা আপোনাক বিনামূলীয়াকৈ আপুনি শিক্ষাও পাঠদান কৰা মেইন উদ্দেশ্য আপোনাৰ? উদ্দেশ্যটো হ'ল সকলোৱে শিক্ষিত হওক আৰু পৃথিৱীটো বচাব লাগে। আজিৰ পৃথিৱী বহুত মানে ডেঞ্জাৰাছ ৰূপলৈ গৈ আছে। গ্ল'বেল ৱাৰ্মিঙৰ দিন নাই, এতিয়া গ্ল'বেল বইলিং বুলি কৈছে। কিন্তু এই কথাটো মই বহুত বছৰ আগৰ পৰাই কৈ আছিলোঁ, কোনো গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু যোৱা বছৰ মানে ৰাষ্ট্ৰসংঘই মানে এই কথা ডিক্লাৰেশ্যন দিলে। মানে কথাটো মানে মই আগতে অনুভৱ কৰিছিলোঁ যে এতিয়া গ্ল'বেল ৱাৰ্মিঙৰ দিন নাই একচুৱেলি, এতিয়া গ্ল'বেল বইলিং হৈছে, এইটো মই আগতে অনুভৱ কৰিছিলোঁ মানে কথাটো। কিন্তু হয়তো কোনো পাব্লিকে মানে কনচিয়াছ ইমানখিনি গুৰুত্ব দিয়া নাছিলে। কিন্তু যোৱাবাৰতো ডিক্লাৰেশ্যন দিয়াৰ পাছত হয়তো আজিৰ সমাজ সচেতন নহয়, এইটোৰ ওপৰত এৱেৰ নহয়। মানে কথাটো যিমান শিক্ষাৰ হাল বাঢ়ি আছে, ইমানেই মানে প্ৰকৃতি নষ্ট হৈ গৈ আছে। সেইকাৰণে এনেকুৱা হ'লেতো মানে আমাৰ পৃথিৱীৰ বহুত সংকটজনক অৱস্থা। মানে কথাটো তেনেকুৱা। সেইকাৰণে সেইবোৰৰ যেনে তেনে কিবা এটা কৰিব পাৰিম নেকি বুলি কৰি আছোঁ। আৰু ভাল লাগে, মেইন কথাটো সেইটো। মানে প্ৰকৃতিৰ কাম কৰি ভাল লাগে। ল'ৰা ছোৱালীৰ লগত এনেধৰণে শিক্ষাদান কৰা মেলা, সেইবোৰ ময়ো শিকোঁ, তেওঁলোকেও শিকে কিবা এটা, তেনেকুৱা এটা কথাটো। ধন্যবাদ। আমাৰ পিংকু পেগু ছাৰ আহি আমাৰ মোনাবাৰী বিশ্বনাথ চাৰিআলি জিলাৰ ভিতৰৰ মোনাবাৰী গাঁও এখন পিছপৰা গাঁও, এই পিছপৰা গাঁৱত আহি যি বৃক্ষৰোপণ কৰি দিলে, তেখেতক আমাৰ মোৰ তৰফৰ পৰা লগতে আমাৰ সমাজৰ সকলো মানুহৰ সপক্ষে হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকল বৃক্ষৰোপণে নহয়, তেখেতে শিক্ষা, ইফালে প্ৰাকৃতিক, ইফালে মানসিক, সকলোখিনি এক ঐক্য হিচাপে ৰাখি সকলোখিনিকে আগুৱাই যোৱাত তেওঁ সকলো মানুহকে উপদেশ দি আহি আছে। আনকি ভৱিষ্যতে তেওঁ যাতে কুসংস্কাৰ যিমান যি আছে সেইবোৰ আঁতৰোৱাত তেওঁ সকলোখিনি পৰামৰ্শ, সকলো ব্যক্তিকে যিমানে যি পৰা যায় তেওঁ চকুৰ সন্মুখত যিমান দেখা গৈছে সকলোখিনি আঁতৰাই তেওঁ ভাল এটা সুপৰিৱেশ আনিবৰ চেষ্টা কৰিছে। যিহেতু তেওঁ আগতীয়া এনেকৈ কেইবাটাও বৃক্ষৰোপণৰ পৰা আদি কৰি যিখিনি
প্ৰকৃতিকৰ পৰা ভাল ভাল এটা যিখিনি ব্যৱস্থাপনা কৰিব পৰা যায় সেইখিনি ব্যৱস্থাপনাত তেওঁ আগুৱাই যোৱাত হাতে হাত মিলাই সকলোকে লৈ যোৱাৰ বাবে তেওঁ সকলোকে প্ৰয়াস কৰিছে আৰু আহ্বান জনাইছে। আৰু সেইখিনিয়ে মাত্ৰ নহয়, গাঁৱত পিছপৰা গাঁৱত, বিশেষকৈ গাঁৱৰ ভিতৰতো পিছপৰা গাঁৱত থকা যদি মেধাৱী ছাত্ৰ ছাত্ৰী আছে, সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলকো আগুৱাই লোৱাৰ বাবে তেওঁ বিনা বেতনে তেওঁ নিজৰ ত্যাগেৰে আহি অকণমান টিউশ্যন হিচাপে বুলি ক'ব লাগে তেওঁ সহযোগ কৰিছে। আনকি যথেষ্ট তেওঁ সহযোগ কৰা আমাৰ চকুত পৰা যিকেইজন ল'ৰা ছোৱালী আছে তেওঁ প্ৰায় ওচৰে 100% বুলি ক'ব পাৰি তেওঁ উত্তীৰ্ণত ভাগ ল'ব পাৰিছে। গতিকে তেওঁক অশেষ ধন্যবাদ দি আজি মই তেখেতক মাতি আনি 2 জোপা গছপুলি তেখেতে আনি দিছে, কোনো খৰচ নোহোৱাকৈ তেওঁ স্বইচ্ছাৰে আনি দি ৰোপণ কৰি দিয়াৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰি মোৰ সৰু বক্তব্য সামৰিলোঁ। আৰু এটা কথা হ'ল মানে কি, মোৰ দৃষ্টিত পৃথিৱী এটাই, আমি সকলোৱে জানো, কিন্তু মানুহে পৃথিৱীটোক ভাগ ভাগ কৰিছে। USA, ইণ্ডিয়া, পাকিস্তান, মানে নেশ্যন বাই নেশ্যন, ষ্টেট বাই ষ্টেট, মানে ডিভিজনৰ ওপৰত ডিভিজন হৈ গৈছে বস্তুটো। আৰু যদি পৃথিৱী এটাই, কাণ্ট্ৰিও এটাই হ'ব লাগে। ইফ দেয়াৰ ইজ অনলি ওৱান আৰ্থ এণ্ড দেয়াৰ শুড বি অনলি ওৱান নেশ্যন। আৰু তেনেকৈ আমি জাত পাত লৈ জীয়াই থাকিব নালাগে, সকলোৱে মিলি থাকিব লাগে। এতিয়া ইণ্ডিয়া আৰু পাকিস্তান যদি এটাই হোৱা হ'লে, USA যদি এটাই হোৱা হ'লে, ইউক্ৰেইন ৰাছিয়া এটাই হোৱা হ'লে, তেতিয়াহ'লে কোনে কাৰ লগত যুদ্ধ কৰিব? যুদ্ধ কৰিবলৈ প্ৰয়োজনেই নাই, হয়নে নহয় কথাটো? পৃথিৱী এটাই হ'ব লাগে, সকলোৱে মিলি থাকিব লাগে, ইউনিটি হৈ থাকিব লাগে। যেনেকৈ ইউনিটি ইজ ষ্ট্ৰেংথ, আমি সকলোৱে ইউনাইট হৈ থাকিব লাগে, সেইটো বহুত ডাঙৰ। আৰু শিক্ষা আৰু হেল্থ কেয়াৰ, এডুকেশ্যন এণ্ড হেল্থ কেয়াৰটো সদায় বিনামূলীয়া হ'ব পাৰে, য'তে নহওক, যেনেকুৱা চিটুৱেশ্যনে নহওক, অল অভাৰ দ্য ৱৰ্ল্ড এডুকেশ্যন এণ্ড হেল্থ কেয়াৰ শুড বি ফ্ৰী অফ কষ্ট, সেইটো মই বিচাৰোঁ।